যোৰহাটত 4গৰাকী স্কুলীয়া শিক্ষাৰ্থী নিৰুদ্দেশ। ইয়াৰে 2জন ছাত্ৰ আৰু আন 2গৰাকী ছাত্ৰী। পশ্চিম যোৰহাট পুলিবৰত এই ঘটনা সংঘটিত হৈছে। সন্ধানহীন ছাত্ৰী 2গৰাকী 7ম আৰু 10ম শ্ৰেণীত অধ্যয়নৰত। অভিভাৱকলৈ এখন চিঠি লিখি থৈ গৈছে এগৰাকী শিক্ষাৰ্থীয়ে। সমান্তৰালভাৱে সন্ধানহীন হৈছে আন 2জন ছাত্ৰও। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, যোৰহাটত 4গৰাকী স্কুলীয়া শিক্ষাৰ্থী নিৰুদ্দেশ। ইয়াৰে 2জন ছাত্ৰ আৰু আন 2গৰাকী ছাত্ৰী। পশ্চিম যোৰহাট পুলিবৰত এই ঘটনা সংঘটিত হৈছে। সন্ধানহীন ছাত্ৰী 2গৰাকী 7ম আৰু 10ম শ্ৰেণীত অধ্যয়নৰত। অভিভাৱকলৈ এখন চিঠি লিখি থৈ গৈছে এগৰাকী শিক্ষাৰ্থীয়ে। সমান্তৰালভাৱে সন্ধানহীন হৈছে আন 2গৰাকী ছাত্ৰও। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ ফোনলাইন যোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ সৈতে। ৰিজু, আপোনাৰ কাষলৈ আহিছোঁ। যোৰহাটত নাভুত নাচুত ঘটনা সংঘটিত হৈছে। 4গৰাকী স্কুলীয়া শিক্ষাৰ্থী নিৰুদ্দেশ হৈছে। ইয়াৰে 2জন ছাত্ৰ আৰু আন 2গৰাকী ছাত্ৰী আৰু এগৰাকী শিক্ষাৰ্থীয়ে অভিভাৱকলৈ এখন চিঠিও লিখি থৈ গৈছে। এই গোটেই ঘটনা সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম ৰিজু। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পুলিবৰ যি আৰক্ষী থানা পশ্চিম যোৰহাট অঞ্চলৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত পৰা 2গৰাকী ছাত্ৰী, এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী আৰু এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী ইতিমধ্যে নিৰুদ্দেশ হৈছে। আৰু ছাত্ৰী দুগৰাকীৰে এগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ পৰিয়াললৈ বুলি এখন মাক দেউতাকলৈ এখন পত্ৰ লিখি থৈ গৈছে। তেওঁ দেউতাক মাকক কোনো ধৰণৰ সন্তুষ্ট কৰিব নোৱাৰাৰ কাৰণে তেওঁ এনেদৰে সিদ্ধান্ত লৈছে। কি সিদ্ধান্ত লৈছে তাত কোনো উল্লেখ নাই, কিন্তু 4টা বুলি শব্দ এটা আছে। সেই নোটটোত এটা কথা হৈছে, আমি চাৰিটা মানে ইতিমধ্যে 2গৰাকী নিখোজ হৈছে, 2গৰাকী সন্ধানহীন আছে। কিন্তু সমান্তৰালভাৱে আৰু 2জন ছাত্ৰ সন্ধানহীন হৈছে। কিন্তু যিটো নোট লিখা আছে সেই নোটটোত কিন্তু উল্লেখ আছে যে 2গৰাকী ছাত্ৰী আৰু 2জন ছাত্ৰ ইতিমধ্যে 4জনে সন্ধানী হৈছে সেই অঞ্চলটোৰ পৰা। আৰু এই সন্দৰ্ভত পৰিয়ালৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ISBT, যদিও পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত যে ISBT যোৰহাট ISBT যি আৰক্ষী চকী আছে, আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। যদিও সন্ধানী হৈ থকা ছাত্ৰ কেইগৰাকীৰ অভিভাৱক কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ এজাহাৰে বা কোনো ধৰণৰ আৰক্ষী কোনো ধৰণৰ বতৰা ইতিমধ্যে এতিয়ালৈকে অৱগত কৰা নাই। এই ঘটনা আচলতে ৰহস্যৰ সৃষ্টি কৰিছে। 4গৰাকীয়ে একেলগে নিৰুদ্দেশ হৈছে নে পৃথকে হৈছে, সেই কথা এতিয়ালৈকে আৰক্ষীৰ অনুসন্ধানত বা আৰক্ষীয়ে এতিয়ালৈকে অনুসন্ধান তদন্ত অব্যাহত ৰাখিছে যদিও কোনো তথ্য সদৰি কৰিব বিচৰা নাই। কিন্তু এই ঘটনাই ইতিমধ্যে সমগ্ৰ যোৰহাট জিলাখনতে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি পৰিস্থিতিত 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু 7ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে। বহু সময়ত দেখা গৈছে, এটা গুজব ওলাইছে যে ছাত্ৰী বিশেষকৈ বিভিন্ন ধৰণৰ প্ৰলোভনেৰে ছাত্ৰীসকলক অপহৰণ কৰাৰ দৰে এক পৰিৱেশৰ সূচনা হৈছে এই যোৰহাট জিলাখনত। আৰু তাৰে পৰিণতিত এই 2গৰাকী ছাত্ৰীক প্ৰলোভনেৰে এই 2জন ছাত্ৰই কিবা কাৰণত কাৰোবাৰ প্ৰৰোচনাত এনেদৰে অপহৰণ কৰা হৈছে নেকি, এইটো এটা সন্দেহৰ বিষয় হৈছে। কিন্তু আৰক্ষীৰ সৈতে যেতিয়া যোগাযোগ কৰা হৈছে, আৰক্ষীয়ে কোনো কথা এতিয়ালৈকে ক'ব পৰা নাই। তদন্ত অব্যাহত আছে বুলি ইতিমধ্যে জনাইছে। হয়, ৰিজু কুমাৰ শইকীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ কথাখিনি আমাক জনোৱাৰ বাবে।